মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা এই চৰকাৰখনে এনেধৰণে সামগ্ৰিকভাৱে গোটেই অসমৰ গ্ৰামাঞ্চলৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰা আৰু বিশেষকৈ মহিলা সবলীকৰণৰ যোগেদি আজি যেনেকৈ উদ্যমিতা আঁচনি অৰুণোদয় আঁচনি এনেধৰণে নিযুত মইনাকে আদি কৰি বিভিন্ন আঁচনি যি ৰূপায়ণ কৰিছে ই হ'ল ৰাজ্যখনৰ সামগ্ৰিকভাৱে ৰাজহুৱাভাৱে সামাজিক জনকল্যাণমূলক আঁচনিৰ ভিতৰত এইবিলাক অতি গুৰুত্বপূৰ্ণ আঁচনি মই ভাবোঁ অসমৰ জনগণে এইবিলাক লৈ তেওঁলোকে আনন্দিত হৈছে আৰু এই জনপ্ৰিয় এখন চৰকাৰ যেনেধৰণে কথা দিছে কথা মতে কাম গতিকে জনগণৰ আজি উন্নতি সৰ্বাংগীন উন্নতিয়ে বিজেপি চৰকাৰৰ যি মিত্ৰজোঁট চৰকাৰৰ যি লক্ষ্য এই লক্ষ্যত উপনীত হ'বলৈ আমি গৈ আছোঁ আৰু স্বাভাৱিকতে আমি সমষ্টিৰ বিধায়ক হিচাপে বা মন্ত্ৰী হিচাপে আমি আনন্দ লভিছোঁ যে এনেধৰণে দুখীয়া দৰিদ্ৰ মানুহবিলাকক এনেকৈ সেৱা কৰিবলৈ পাইছোঁ গতিকে আজি দেখিছে আপোনালোকে প্ৰায় 2700 হিতাধিকাৰী আহি নিজে ইয়াতে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্ৰ গ্ৰহণ কৰিছে আৰু তেওঁলোকে অনুমোদন পত্ৰ লৈ আজি তাৰিখত তেওঁলোকে আনন্দ হৈছে আৰু পঞ্চায়তৰ গ্ৰাম্য উন্নয়ন বিভাগৰ তলৰ কৰ্মচাৰীসকল আমি জনাইছোঁ পঞ্চায়তৰ সকলোকে শুভেচ্ছা জনাইছোঁ এই বিভাগটোৰ আৰু পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আজি আমাৰ এই পঞ্চায়ত লেভেলত যাতে গৃহটো সম্পূৰ্ণ হয় তেওঁলোকে এই পইচা যাতে কোনো বেলেগ কামত খৰচ নকৰে লাগিলে নিজৰ আৰু 1000-2000 টকা তাতে খৰচে কৰে যাতে এই সপোনৰ ঘৰটো তেওঁলোকে য'ত থাকিব জীৱনৰ শেষ দিনলৈকে সেই ঘৰটো ভালকৈ বনক তাকে মই কামনা কৰি আজি আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে অসমৰ জনজাতীয় ঐতিহাসিক দিনটোত মই আজি আপোনাৰ আটাইলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা এই চৰকাৰখনে এনেধৰণে সামগ্ৰিকভাৱে গোটেই অসমৰ গ্ৰামাঞ্চলৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰা আৰু বিশেষকৈ মহিলা সবলীকৰণৰ যোগেদি আজি যেনেকৈ উদ্যমিতা আঁচনি অৰুণোদয় আঁচনি এনেধৰণে নিযুত মইনাকে আদি কৰি বিভিন্ন আঁচনি যি ৰূপায়ণ কৰিছে ই হ'ল ৰাজ্যখনৰ সামগ্ৰিকভাৱে ৰাজহুৱাভাৱে সামাজিক জনকল্যাণমূলক আঁচনিৰ ভিতৰত এইবিলাক অতি গুৰুত্বপূৰ্ণ আঁচনি মই ভাবোঁ অসমৰ জনগণে এইবিলাক লৈ তেওঁলোকে আনন্দিত হৈছে আৰু এই জনপ্ৰিয় এখন চৰকাৰ যেনেধৰণে কথা দিছে কথা মতে কাম গতিকে জনগণৰ আজি উন্নতি সৰ্বাংগীন উন্নতিয়ে বিজেপি চৰকাৰৰ যি মিত্ৰজোঁট চৰকাৰৰ যি লক্ষ্য এই লক্ষ্যত উপনীত হ'বলৈ আমি গৈ আছোঁ আৰু স্বাভাৱিকতে আমি সমষ্টিৰ বিধায়ক হিচাপে বা মন্ত্ৰী হিচাপে আমি আনন্দ লভিছোঁ যে এনেধৰণে দুখীয়া দৰিদ্ৰ মানুহবিলাকক এনেকৈ সেৱা কৰিবলৈ পাইছোঁ গতিকে আজি দেখিছে আপোনালোকে প্ৰায় 2700 হিতাধিকাৰী আহি নিজে ইয়াতে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্ৰ গ্ৰহণ কৰিছে আৰু তেওঁলোকে অনুমোদন পত্ৰ লৈ আজি তাৰিখত তেওঁলোকে আনন্দ হৈছে আৰু পঞ্চায়তৰ গ্ৰাম্য উন্নয়ন বিভাগৰ তলৰ কৰ্মচাৰীসকল আমি জনাইছোঁ পঞ্চায়তৰ সকলোকে শুভেচ্ছা জনাইছোঁ এই বিভাগটোৰ আৰু পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আজি আমাৰ এই পঞ্চায়ত লেভেলত যাতে গৃহটো সম্পূৰ্ণ হয় তেওঁলোকে এই পইচা যাতে কোনো বেলেগ কামত খৰচ নকৰে লাগিলে নিজৰ আৰু 1000-2000 টকা তাতে খৰচে কৰে যাতে এই সপোনৰ ঘৰটো তেওঁলোকে য'ত থাকিব জীৱনৰ শেষ দিনলৈকে সেই ঘৰটো ভালকৈ বনক তাকে মই কামনা কৰি আজি আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে অসমৰ জনজাতীয় ঐতিহাসিক দিনটোত মই আজি আপোনাৰ আটাইলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত